টেক্সি লৈ আমি গৈ পালোঁ তপচিয়াত থকা হোটেল অফবিটখনলৈ আৰু অফবিটত অলপ সময় ৰেষ্ট লৈ ফ্ৰেছ হৈ তাৰপিছত আমি ওলালোঁ প্ৰগ্ৰেমত যাবলৈ। আমাৰ প্ৰগ্ৰেম আছিল বিহু আৰু নৰ্থ ইষ্ট ফিউজন ডান্স। প্ৰগ্ৰেম আছিল হোটেল তাজ বেংগলত আৰু গৈ পাই ইমান ধুনীয়া পৰিৱেশ আৰু ইচাইটো চুইমিং পুলত মুঠতে এতিয়া সাঁতোৰেহে আৰু তাৰপিছত আমাৰ চেকিং হৈ গ'ল, আমি ভিতৰত সোমাই গ'লোঁ আৰু ভিতৰত সোমাই ইমান ধুনীয়া। মই অলপমান ভিডিঅ' কৰিলোঁ অলপ কিন্তু ইমানখিনি সময় নাই, সেইকাৰণে অলপমান কৰিলোঁ আৰু তাৰপিছত হৈ গ'ল আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট। প্ৰগ্ৰেম শেষ হোৱাৰ পিছত আমি আহি পালোঁ হোটেল অফবিট আৰু পিছদিনা ৰাতিপুৱাই আমি ওলালোঁ 11টামান বজাত ষ্টেচনলৈ বুলি। আমি হাওৰাৰ পৰা আহিছিলোঁ NGPলৈকে আৰু ট্ৰেইনত উঠি চবেই ইমান ধুনীয়া গান গাই নাচি মানে ফূৰ্তি কৰি কেনেকৈ সময়খিনি পাৰ হৈ গ'ল গমেই নাপালোঁ। তাৰপিছত NGPৰ পৰা আমাৰ ৰাতিপুৱা ট্ৰেইন আছিল গুৱাহাটীলৈ বুলি, কামাখ্যা ষ্টেচন। তাৰপিছত কামাখ্যা ষ্টেচনত ৰাতিপুৱা পোৱাৰ পিছত আমাৰ ইছাৰ যে কিমান দুখ, বায়েকহঁতক এৰি থৈ গুচি যাব, সেইকাৰণে একদম দুখত তত নাই, চবেই কান্দি কাটি অৱস্থা নাই আৰু মিনি ব্লগটো